জখলা বন্ধত উত্তপ্ত পৰিস্থিতি এছপি মেডিকেলত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ৰেজিষ্ট্ৰেশ্যনৰ ম্যাদ উকলা ফাৰ্মাচীৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজৰ লগতে ছাত্ৰ সংগঠন দীৰ্ঘদিন ধৰি জখলা বন্ধৰ মাজমজিয়াত কাঠফুলাৰ দৰে গজি উঠিছে এছপি মেডিকোজ নামৰ এই ফাৰ্মাচীখন সেই ফাৰ্মাচীখনৰ স্বত্বাধিকাৰ ছফিউৰ ৰহমান খানে নিজকে চিকিৎসক পৰিচয় দি নিজ খেয়াল সূচীমতে ঔষধ বিক্ৰী কৰি আহিছিল আজি স্থানীয় লোকৰ লগতে আটছাই বিষয়টো সোধা পোছা কৰোঁতেই পৰিস্থিতি উত্তপ্ত কৰি তোলে মহিলাকো প্ৰহাৰ কৰে ছফিউৰ ৰহমান খানে ঘটনাস্থলীত জখলা বন্ধা আৰক্ষী উপস্থিত হোৱা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰক্ষীয়ে ইতিমধ্যে আটক কৰে স্বত্বাধিকাৰ ছফিউৰ ৰহমান খানক আনকি সমগ্ৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰে ছফিউৰ ৰহমান খানে আমি যেটো খুলিব সেইটো দিও লাইসেন্স আজি মানে ৰাতিপুৱা মই আমাৰ কলিয়াবৰৰ এছডিবিঅ ছাৰৰ তাত এওঁৰ ফাৰ্মাচীৰ ওপৰত এটা মই অভিযোগ দিছোঁ এই পেলাই এইটো চাওক ৰিচিভ কৰি শিল মাৰাই আনিছোঁ ৰাতিপুৱা তো অভিযোগত কি আছে অভিযোগটো হ'ল তেওঁৰ যিটো ফাৰ্মাচী ইয়াত চলাই আছে এছপি মেডিকছ তেওঁ নিজে ফাৰ্মাচিষ্ট হয় তেওঁৰ ম্যাদ ডিচেম্বৰ মাহতে গুচি গ'ল মানে আৰু আমাৰ ফাৰ্মাচীত 1940 ক্লিয়াৰ লিখা আছে যে যদি ভেলিড ৰেজিষ্ট্ৰেশ্যন নাথাকে তেতিয়া তেওঁ মেডিচিন ডিছপেন্স কৰিব নোৱাৰে দ্যাট মিন্স এইটো এটা ইলিগেল ফাৰ্মাচী সেই সন্দৰ্ভত আজি এছডিবিঅ ছাৰৰ তাত অভিযোগ দিলোঁ আৰু এছডিঅ চিভিলৰ তাতো দিয়া হৈছে ৰাতিপুৱা দি পেলাই এতিয়া কেইজনমান প্ৰেছৰ মানুহ লৈ পেলাই বোলো মই নিউজ কৰি দিওঁ পাব্লিক এৱাৰনেছৰ কাৰণে আহোঁতে মোৰ ৱাইফ আছিলে ইয়াতে বজাৰ কৰিব আহিলে তেওঁ গ'ল গৈ পেলাই কিবা তৰ্ক বিতৰ্ক লাগোতে তেওঁক মানে এনেকে গতা মাৰি দিছে গতা মাৰি দিওঁতে মোৰ এক হাতত এইটো কাগজ আৰু এক হাতে মই তাক এনেকে আঁতৰাই দিছোঁ গতা মাৰি দিলে গতা মাৰি দিছে তাৰপিছত গৈ পেলাই মই তেওঁক ছফিউৰ ৰহমান খানক মই এনেকে আঁতৰাই দিলোঁ আঁতৰাই দিওঁতে তাত এটা হেৰি আছে ষ্টিক এডাল আছিলে মাৰি পেলাই চাওক ইয়াত মাৰি পেলাই একদম পুৰাই মানে হাড়দি ফালি দিছে ইয়াতো কাটিছে মানে মই মানে প্ৰটেকশ্যন দিব যাওঁতে যে মানে গৈছোঁ এইটো ইয়াৰ প্ৰমাণ ইয়াত হাত কাটিছে ইয়াত এইটো ফুলি আছে চাওক আপোনালোকে দেখা পাব আৰু এইখিনিতো প্ৰায় 3-4টা কোপ দিছে মই মানে এক হাতত কাগজ সেইকাৰণে মানে মই তাক মানে দিব নোৱাৰিলোঁ এইখিনি কথা আৰু গতিকে কলিয়াবৰ পৰা মই অনুৰোধ জনাওঁ এই ধৰণৰ আৰু তেওঁৰ নাগৰিকত্বলৈও সন্দেহ আছে তেওঁৰ বাপেক আপোনাৰ সন্দেহযুক্ত বাংলাদেশী আছিলে তেওঁ একচুৱেলি হ'ল মৈৰাবাৰী বেচামাৰীত আৰু এই কথাটো আমি কিছুদিন ধৰি গম পাই আছোঁ গতিকে কলিয়াবৰ কাৰণে তেওঁৰ নাগৰিকত্বৰ নথিপত্ৰ পৰীক্ষা কৰিব লাগে আৰু এই ধৰণৰ মানে বন্ধ আচৰণ কৰা ব্যক্তিক সন্দেহজনক বাংলাদেশীক জখলাবন্ধাৰ পৰা আঁতৰাব লাগে কলিয়াবৰত এই ধৰণৰ সংলগ্নযুক্ত বাংলাদেশীৰ দপদপনি নচলিব বন্দামী নচলিব ধন্যবাদ এতিয়া জখলাবন্ধা থানাতো এজাহাৰ দিছোঁ আৰু ৰাতিপুৱাতো তেওঁৰ ফাৰ্মাচীৰ ওপৰত অলৰেডি অভিযোগ দি আহিছোঁ বাকী ইনকুৱাৰী নামটো কি আছিলে তেওঁৰ নাম ছফিউৰ ৰহমান খান ফাৰ্মাচীখনৰ নামটো এইটোৰ নাম হ'ল আপোনাৰ নিউ এছপি মেডিকছ আৰু এটা আছে তেওঁৰ চিকনিত গড়ৰ আগফালে চাওক এই জংঘলৰ মাজতে হোলচেল লৈছে লৈ পেলাই তেওঁ কি কৰে ইয়াত যিমান মানে গেলামাল দোকান আছে তাত মেডিচিনবিলাক চাপ্লাই কৰে তাৰ অনুজ্ঞাপত্ৰ আছে বুলি গম পায় নে সেইটো অনুজ্ঞাপত্ৰ আছে কিন্তু হোলচেল লৈ পেলাই নন লাইচেন্স ফাৰ্মাচীত মেডিচিন চাপ্লাই কৰাটো ইলিগেল আৰু ইনভেলিড ৰেজিষ্ট্ৰেশ্যন দি ফাৰ্মাচী মেডিচিন ডিছপেন্স কৰাটো ইলিগেল আপোনাৰ নামটো জনাব মই ডক্টৰ কে হাছান আছাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়নৰ চেয়াৰমেন ঠিক আছে আজি ইয়াৰ জখলাবন্ধা যিটো ফুল মাৰ্কেট এছপি মেডিকোজ যিটো ফাৰ্মাচী হয় তেখেতৰ মানে বহুত দিনৰ পৰা অভিযোগ এটা আছিলে যে তেওঁ বেলেগ এজন মানুহক মানে কিবা চেলেং লেংগুৱেজ কিবা ফেচবুক পোষ্ট এটা কৰিছিল আৰু জীৱ জন্তু লৈ মানে মানুহ এটাক তুলনা কৰিছে জীৱ জন্তুৰ লগত ঠিক আছে
তাৰ কাৰণে আগতে সেইটোৰ কাৰণে মানে আপোনাৰ মীমাংসা হৈছিলে তেতিয়া তেওঁ মানে হাতে ভৰিয়ে ধৰি আপোনাৰ ক্ষমা বিচাৰিছিলে আজি একেটা কথা একেটা ঘটনা মানে বাৰম্বাৰ এজন মানুহক মানে হাৰাশাস্তি কৰি আছে ব্লেকমেইল কৰাৰ দৰে হৈ আছে আৰু আজি দেখি পাইছোঁ মই অসম ছাত্ৰ সন্থাৰ পৰা আহিছোঁ কলিয়াবৰ শাখাৰ পৰা যে আজি ইয়াত আহি দেখিছোঁ তেখেতৰ মানে লাইচেন্স যিটো ফাৰ্মাচী যিটো লাইচেন্স হয় লাইচেন্সখন আপোনাৰ ম্যাদ উকলিছে আপোনাৰ 2024 ডিচেম্বৰ মাহত তেওঁ মানে প্ৰতি মাহে কি হৈছে ফাইন দি মানে লাইচেন্সখন মানে ৰিনিউ কৰোৱা নাই ফাইনটো দি আছে আৰু ফাৰ্মাচী তেনেকুৱাই চলাই আছে তো সেইকাৰণে আমি আহিছিলোঁ আজি যদি এনেকুৱা হয় যে আপোনাৰ লাইচেন্সৰ যিটো এক্সপায়াৰ হৈছে এতিয়া হয়তো এক্সপায়াৰ হয়তো মেডিচিনো থাকিব পাৰে ঠিক আছে ন তো ইয়াৰ যদি কেতিয়াবা পেচেণ্টে যদি খাই যদি কিবা হৈ যায় তাৰ দায়ী কোন হ'ব মানে সেইকাৰণে আমি আহিছিলোঁ আৰু তেওঁ মানে যি কৈছে যে মহিলা মানুহৰ ওপৰত হাত উঠাইছে আমাৰ সংগঠনৰ আমাৰ ল'ৰাৰ ওপৰতো হাত উঠাইছিল এই অলপ আগতে উঠাইছিলে তো সেইকাৰণে আমি আহি অলপ আৰু আৰক্ষীক জনালোঁ আৰক্ষীয়ে তেওঁক লৈ গৈছে তেওঁৰ নামটো কিবা ৰহমান আছিলে নেকি SP মেডিকেল যিটো জখলাবন্ধা ফুল মাৰ্কেট হয় স্বত্বাধিকাৰী তেওঁ হয় দুৰ্ব্যৱহাৰ কৰিছে হয় কিবা লাঠি চাঠি ইউজ কৰিছে দোকানৰ ভিতৰত আৰক্ষীক জনালোঁ আৰক্ষীয়ে লৈ গৈছে আমি এইটোৱে বিচাৰোঁ যে আমাৰ ফাৰ্মাচীটো আমাৰ ইয়াত এইটো বন্ধ হ'ব লাগে মানে আমাৰ দাবী সেইটোৱে